হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই জিন্তি বৰ্মন। আজি পুনৰ এটি ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে, আপোনালোকে বহুতে গম পাইছে মই জয়পুৰত আছোঁ। আৰু জয়পুৰ অহা কাৰণটো বহুতে সুধিও আছে। জয়পুৰ অহা কাৰণটো হ'ল 26 জানুৱাৰীত ইয়াতে এটা প্ৰগ্ৰেম আছে ৰিপাব্লিক ডে'ৰ কাৰণে। আৰু আমি অসমৰ পৰা এটা টীম আহিছোঁ ভোৰতাল নাচিবলৈ। তো ইয়াতে প্ৰেক্টিচ চলি আছে। মই ভাবিলোঁ আপোনালোকক এবাৰ আমাৰ প্ৰেক্টিচখিনি দেখাই দিওঁ। বহুত দিন হ'ল, 12-13 দিনমানে হ'ল আমি একদম প্ৰেক্টিচ কৰিয়ে আছোঁ। তথাপিও আজি কিমান তাৰিখ? আজি 20 তাৰিখে আৰু আছে 26লৈকে টাইম। আৰু এতিয়া ৰাতিপুৱা বাজিছে 6:20। এতিয়া আমাৰ আছে ভাত বনোৱা পাল। আৰু মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ, আপোনালোকে ভিডিঅ'তে শেষলৈকে চাই থাকিব। আৰু এতিয়া মই কৰি আছোঁ, এয়া চাওক ভাত বনাই আছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 6:30। অঁ, আৰু আমাৰ ছোৱালী আহিছোঁ ইয়াতে 12জনী ছোৱালী আহিলে তিনিটা সদায় চবৰে মানে ভাত বনোৱা পাল। আমি গেষ্ট হাউচত আছোঁ, সেইটো কাৰণে আমি ভাতখিনি বনাব লাগে আৰু নিজে। সেইটো কাৰণে আজি আমাৰ পাল আছে। ৰাতিপুৱা 6টাতে উঠি পেলাই এতিয়া ভাত বনাই আছোঁ। মই ভাবিছোঁ আৰু আমাৰ প্ৰেক্টিচ হৈ আছে এখন বহুত ধুনীয়া ষ্টেডিয়ামত। আৰু আমি আজি কিমান দিন কৰিলোঁ, 10 দিনমান প্ৰেক্টিচ কৰিলোঁৱে। আৰু এতিয়া কালি আমাৰ ফাইনেল প্ৰেক্টিচ আছে, এইটো গ'ল। তথাপিও আজি আৰু আছে প্ৰেক্টিচ, আৰু 3-4দিনমান প্ৰেক্টিচ হ'ব। তাৰপিছত আমাৰ আছে শ্ব'। আৰু এতিয়া আপোনালোকক মই আমাৰ প্ৰেক্টিচ দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আমাৰ দালি হ'বলৈ গৈ আছে, হৈছেয়ে। फिर बात हम लोगों को बनाना पड़ेगा। অমিতা আৰু মৈথল আৰু আলু ভাজি। তাৰপিছত আহি পেলাই আমি আৰু 3-4 নহয় 2-3টামান প্ৰেক্টিচৰ পৰা আহি পাম। তাৰপিছত আমি ভাতটো বনাই দিম। এয়া আমি দুপৰীয়াৰ কাৰণেহে বনাই আছোঁ, কাৰণ আমি ৰাতিপুৱাই প্ৰেক্টিচত যাব লাগে ন, সেইটো কাৰণে টাইম নাথাকে। আৰু আহি পাওঁতেও দেৰি হৈ যায়, 2-3টা মানে বাজে। আৰু আহি পেলাই ভাত বনোৱালৈকে আমাৰ টাইমো নাথাকে। সেইটো কাৰণে ৰাতিপুৱাই ভাজি আৰু চব্জিখিনি বনাই থৈ যাওঁ, আহি পেলাই ভাতটো বনাই দিওঁ। এতিয়া আমি ওলাই মেলি চব ৰেডি একদম যাবৰ কাৰণে। এয়া একদম কেমেৰা দেখিলে একদম কেমেৰা ৰেকৰ্ড নহয়, মই নমতাই নাই। এয়া চব ৰেডি আৰু এয়া চব বাইদেউ মুখখন চাই দিয়া আমাৰ বিউটিফুল। এয়া আমাৰ খাই আছে মেমে। আৰু আমাৰ এতিয়া তলত বাছ আহি ৰখি আছে, এতিয়া আমি যাব লাগিব। মোৰ তালখন আনিব পাহৰি গ'লোঁ। তালযোৰ তাত তেৰিকা বলে গ'ল। এয়া তালযোৰ মোৰ জোৰ এয়া তালযোৰ। এয়া আমাৰ ছোৱালী বলক। আৰু এয়া আমাৰ বাছ আহি গ'ল। ইয়াতে আমি 3টা টিম যাওঁ, হিমাচল, মণিপুৰ আৰু আসাম। আৰু এই আমাৰ 3টা টিমৰ বাছ এইখন। আৰু এয়া আমাৰ ষ্টেডিয়াম পাই গ'লোঁ, য'ত আমাৰ প্ৰেক্টিচ হৈ আছে। আৰু এইখন ষ্টেডিয়ামৰ নাম হ'ল চাৱাই মানসিং ষ্টেডিয়াম। ইয়াৰ বাহিৰ ফালটো বহুত বেছিয়ে ধুনীয়া হয়। এয়া পাই গ'লোঁ আমি। আৰু এইখন হৈছে ৰাজস্থান ক্ৰিকেট এছ'চিয়েশ্যন। কিন্তু
আমাৰ অসমৰখনৰ দৰে ধুনীয়া নহয়। ধুনীয়াই হয় বহুত, কিন্তু আমাৰ অসমৰখনৰ দৰে নহয়। খেলিব নাপালেও নাচিব পাম মুঠতে। আৰু এতিয়া প্ৰেক্টিচ হ'ব আমাৰ এনেই সেইখন ফিল্ডতে, আজি এইখন ফিল্ডত হ'ব। ফাইনেল প্ৰগ্ৰামো এইখনতে হ'ব। তো আপোনালোকে আমাৰ মই দেখাব চেষ্টা কৰিম আমাৰ প্ৰেক্টিচ। আপোনালোকে চাই থাকক। কেনে কৰে তুই? কেনে কৰে কিবা? গাজা মাৰিছে গাজা। 5টা বজা নাই, এতিয়া 9টামান বাজিল চাগে। পুৰা কুঁৱলী একদম। আৰু ইয়াতে বহুত ঠাণ্ডা আমাৰ অসমত কৰি। আৰু এতিয়া আমাৰ প্ৰেক্টিচ ষ্টাৰ্ট হ'ব, আমাক মাতিছে। মই আমাৰখিনি দেখাব নোৱাৰিম কাৰণ মই নাচি থাকিম যে, বেলেগৰ মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে আমি আছোঁ 12টা টিম, আৰু 12টা টিম 12খন ষ্টেটৰ। আসাম, মণিপুৰ, হিমাচল, এনেকুৱা ৰাজস্থান, জয়পুৰ, এনেকুৱা 12খন ষ্টেটৰ পৰা আছোঁ আৰু। মই নাজানো গোটেইকেইটা নাম ক'ত আছে। আৰু এইখন ৰাজস্থান ক্ৰিকেট এছ'চিয়েশ্যন। হিমাচলৰ হিমাচল বালি কিবা কৈ দিয়া। কুছ বলো। কি খবৰ? জয় অসম। ऐसे बोलो जय আই অসম। জয় আই অসম। बढ़िया। ये असम की स्लोगन है। कैसा लगा यार? अच्छा है। इस ग्राउंड में कैसा लगा आज? मैंने तो पहली बार देखा तो अच्छा लगेगा। अच्छा लगा। इस घास को ना मुझे लगता है इसको पानी देते तब भी हरी है ना? ऐसे तो हरी हुई नहीं सकती। Bye बोलो। এতিয়া বাজিলে দুপৰীয়াৰ 1 আৰু আমাক অকণমান এতিয়া ব্ৰেক দিছে। আৰু ইয়াতে ৰ'দটো মানে বহুত বেয়াকৈ দি আছে, ঠাণ্ডাও বহুত। ৰ'দ দিছে যদিও ঠাণ্ডাটো বহুত একদম, গাত ৰ'দ লগা নাই। কিন্তু স্কিনৰ আমাৰ একদম বেন হৈ গৈছে, গৰুৰ চমৰাৰ দৰে হৈ গৈছে একদম স্কিন। আৰু এতিয়া মাতি আছে আৰু প্ৰেক্টিচ ষ্টাৰ্ট হ'ব। খাব লাগি গৈছে, ভোকো লাগিছে, একো খাব পৰা নাই। পানী খাইছোঁ। হৈছে তো আৰু এতিয়া আমি ৰুম পাই গ'লোঁ। আৰু আমাৰ এতিয়া ভাত বনোৱা ডিউটিটো আছে। দালি আৰু চব্জি বনাই থৈ গৈছিলোঁ, এতিয়া ভাতটো বনাই দিওঁ আৰু দালি অকণমান বটি পেলাই তাৰপিছত খাই দিম। তাই কি কম হ'ল ন? আৰু প্ৰেক্টিচৰ পৰা তাকে গম পাইছোঁ, মোক ক'বতো দি। প্ৰেক্টিচৰ পৰা আহি ভাত চাত খাই একদম বনাই মেলি শুইছিলোঁ, শুই পেলাই এতিয়া উঠিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ম'ম' খাবলৈ। ইয়াত এখন ধুনীয়া ম'ম'ৰ দোকান আছে। 30 টকাত কিমানটা ম'ম' দিয়ে? 12টা ম'ম' দিয়ে। আমি এতিয়া ম'ম' খাবলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আৰু এয়া আমাৰ ম'মৰ দোকানখন পাই গ'লোঁ। সেইখনে আমাৰ ম'মৰ দোকান, কম দামত টেষ্টি ম'ম'। গাড়ী ম'ম' খাবি? এয়া ফ্ৰাইড ম'ম' 20 টকাত 4টা ম'ম' আৰু অকণমান চাওমিন, বহুত টেষ্টি হয়। আমাৰ এতিয়া ম'ম' খোৱা হৈ গ'ল, বহুত টেষ্টি ম'ম' খাই থাকিব মন যায়। আৰু এতিয়া আমি আহিছোঁ কণী খাবলৈ। ইয়াতে কণীটো মই দেখাই আছোঁ, ৰ'ব কেনেকৈ দিয়ে। বহুত টেষ্টি কণী। ৰ'ব 10 টকাত খাম, কেনেকুৱাকৈ দিয়ে দেখাই আছোঁ। ম'ম' চম' খাই আহি ধুনীয়াকৈ ভাতত লাগিছোঁ আৰু
এয়া মাছ আজি আমাৰ মাছ আছে এয়া পল্লৱী বাই মাছখিনি আমাৰ ভাজি দিছে আঞ্জাখিনি বাৰু ময়ে বনাম মই মাছ ভাজিব নাজানো ভাঙি যাব এইটো কাৰণে বাক বনাব দিলোঁ আৰু ৰ'ব আৰু আমি এতিয়া ভাত চাত খাই মেলি শুম আৰু অকণমান পিছত আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব অকণমান আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই